বাৰিচুকৰ গেছ নিগমনে অষ্টমটো দিনত ভৰি দিলে অষ্টমটো দিনতো অপৰিৱৰ্তিত হৈ আছে বাৰিচুকৰ সেই বিশেষ ঋতুৰ পৰিস্থিতি কিন্তু নিউজ লাইভৰ হাতত আহিছে শেহতীয়া কিছু আপডেট সেই আপডেট লৈ মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো কেমেৰা পাৰ্চন হিমাংশুনিকৰ যোগেদি এটা আমি দেখুৱাইছো এটা ONGCৰ পূৰ্ব ৱেল আৰু যিটো ৱেলত এতিয়া পূৰ্ণগতিত নিৰ্মাণ কাৰ্য চলি আছে আন এটা ড্ৰিলিং ৰিগৰ অৰ্থাৎ ONGCৰ যি বাৰিচুকৰ ৰিগ 135 VI সেই 135 VI যি আসলে গ্যাস নিগমৰ অহৰ্নিশে চলি আছে যি ৰোধ কৰাৰ ক্ষেত্ৰত ONGC ব্যৰ্থ হৈছে সেই ব্যৰ্থতাৰ বাবে এই নতুনকৈ এটা ড্ৰিলিং ৰিগ ইয়াত স্থাপন কৰা হৈছে যিটো ড্ৰিলিং ৰিগলৈ আমি জনাম হেউতে তথ্য আমাৰ হাতত পৰা মতে সেই বাৰিচুকৰ ৰিগৰ পৰা ইয়ালৈ গ্যাস সৰবৰাহ কৰা ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এই ব্যৱস্থা বুলি আসলে কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হতিব এই এটা প্ৰশ্ন কাৰণ ONGCৰ যিসমূহ ড্ৰিলিং ৰিগ আছে ইতিমধ্যে কামত লাগি আছে বা কে ড্ৰিলিং ৰিগসমূহে কাম কৰি আছে গতিকে এটা ড্ৰিলিং ৰিগ যদি আনিবলগীয়া হয় নিশ্চিতভাৱে 10 পৰা 12 দিন সময় ONGCৰ প্ৰয়োজন হ'ব আৰু এই যিটো নিৰ্মাণ কাৰ্য যে দুটা দিনত চলি আছে দুটা দিনত চলি থকা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব লাগিব 10 পৰা 12 দিন অৰ্থাৎ আমি যদি চাবলৈ যাওঁ 25 দিনৰ পাছতহে এই আসলে ইয়াত নতুনকৈ এটা ড্ৰিলিং ৰিগ স্থাপন কৰাৰ সম্ভাৱনা হৈ গৈছে কিন্তু সেই 25 দিনৰ সময়লৈকে আসলে ONGC কিয় ড্ৰিলিং ৰিগটো নিৰ্মাণ কৰিবলগীয়া আছে বা সেই বাৰিচুকৰ ৰিগৰ পৰা কিয় গেছ ইয়ালৈ সৰবৰাহ কৰিবলগীয়া চিন্তা ভাৱনা কৰিছে ই এটা প্ৰশ্ন হৈছে কাৰণ এনেকুৱা হ'ব নেকি যে ONGCৰ বাৰিচুকৰ যিটো ৰিগ সেই ৰিগৰ গেছ নিগমন প্ৰক্ৰিয়াটো ৰোধ কৰাৰ ক্ষেত্ৰত ONGC বিফল হৈছে আৰু এই কোনো ৰোধ কৰাৰ সম্ভাৱনা নেদেখি ONGC নতুনকৈ এটা ড্ৰিলিং ৰিগ ইয়াত স্থাপন কৰিব বিচাৰিছে নেকি এই প্ৰশ্ন আমাৰ মনত উদ্ৰেক হৈছে আৰু আমি জানিছো যে খবৰ পাইছো যে শেহতীয়াকৈ অহা কালিলৈ পুৱাৰ ভাগত হয়তো আমেৰিকাৰ পৰা বিশেষজ্ঞ দল এটি আহি পোৱাৰ কথা আছে অৰ্থাৎ USAৰ পৰা যিটো বিশেষজ্ঞ দল অহা কথা ONGC ঘোষণা কৰিছিল বা প্ৰকাশ কৰিছিল সেই USAৰ পৰা অহা বিশেষজ্ঞ দলটোৱে কালিলৈ পুৱাৰ ভাগত হয়তো বাৰিচুকত এই বিশেষ ৰিগটোত হয়তো আহি পোৱাৰ সম্ভাৱনা আছে কিন্তু কথা হৈছে যদিহে USAৰ পৰা সেই বিশেষজ্ঞ দলটো ইয়ালৈ আহিছে তেনে ক্ষেত্ৰত ড্ৰিলিং ৰিগ এটা নতুনকৈ ONGC স্থাপন কৰাৰ বাবে কিয় চিন্তা ভাৱনা কৰিলে এনেকুৱা হ'ব পাৰে যে USAৰ যিটো বিশেষজ্ঞ দল আহিছে সেই বিশেষ দলটোৱে যিটো ইয়াৰ গতিবেগ সেই গতিবেগত কাম কৰিবলৈ হয়তো অসুবিধা পাব বাবে তাৰ পৰা গেছ ইয়ালৈ সৰবৰাহ কৰি সেই গতিবেগৰ যিটো আসলতে ধাৰা সেই ধাৰা কিছু হ্ৰাস কৰিব বিচাৰিছে নেকি য'ৰ পৰা USAৰ পৰা অহা বিশেষজ্ঞ দল বা ONGCৰ বিষয়া কৰ্মচাৰীসকলে কাম কৰাৰ ক্ষেত্ৰত মসৃণতা অনুভৱ কৰিব অৰ্থাৎ যদি এতিয়া 100% গতিবেগত গেছ নিগমন হৈ আছে সেই 100% গতিবেগটো 50%লৈ কমা হ্ৰাস পোৱাবৰ বাবে ONGC এনেকুৱা ধৰণৰ বিকল্প ব্যৱস্থা হাতত লৈছে নেকি সেয়া এই মুহূৰ্তত আমাৰ হাতত আসলে প্ৰশ্ন উদ্দেশ হৈছে কিন্তু বিকল্প এটি ড্ৰিলিং ৰিগ নিৰ্মাণ কৰা হৈছে বাৰিচুকৰ পৰা কেইমিটাৰমান আঁতৰতে য'ত আসলতে কে বাৰিচুকৰ ৰিগৰ পৰা গেছ ইয়ালৈ সৰবৰাহ কৰাৰ ব্যৱস্থা কৰিছে ONGC আৰু আমি দেখুৱাইছো ইয়াত পূৰ্ণগতিত কাম চলি আছে আৰু আমি এইসকল যিসকল ইয়াত নিৰ্মাণ কাৰ্য জড়িত ব্যক্তি আছে ব্যক্তিসকল যোৱা দুটা দিন কাম কৰি আছে আৰু ইয়াত 10 পৰা 12 দিনৰ ভিতৰত লাগে এই সম্পূৰ্ণ কৰিবলৈ সময় লাগিব অৰ্থাৎ 12 দিন এফালে আৰু ONGC ড্ৰিলিং ৰিগ এটা ইয়াত নতুনকৈ স্থাপন কৰাৰ ক্ষেত্ৰতো লাগিব 10 পৰা 12 দিন অৰ্থাৎ 25 দিনৰ পাছতহে এই ড্ৰিলিং ৰিগটো সম্পূৰ্ণৰূপে কাম কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ 25 দিন লাগিব নেকি ভটিয়াপাৰৰ বাৰিচুকৰ গেছ নিগমন ৰোধ কৰিবলৈ বিশেষজ্ঞ দলক এই এটা প্ৰশ্ন কিন্তু শেহতীয়া তথ্য অনুসৰি কালিলৈ পুৱাৰ ভাগত USAৰ পৰা বিশেষজ্ঞ দলটো এই বাৰিচুকৰ বিশেষ ৰিগটো আহি পোৱাৰ সম্ভাৱনা আছে আৰু বিশেষজ্ঞ দলটোৱে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তেওঁলোকৰ কামত যাতে মসৃণতা অনুভৱ কৰিব পাৰে সেই মসৃণতাৰ বাবে গতিবেগৰ যিটো ধাৰা আসলে এই ধাৰাটো হ্ৰাস কৰিবৰ বাবে ONGC কিছু গেছ ইয়ালৈ সৰবৰাহ কৰিব নেকি সেয়া আসলতে আমাৰ মনত প্ৰশ্ন উদ্দেশ হৈছে অন্যহাতে ইয়াতে এই ড্ৰিলিং ৰিগতে আসলতে সম্পূৰ্ণ গেছ ইয়ালৈ ডাইভাৰ্ট কৰি আসলে প্ৰেৰণ কৰি সেই ড্ৰিলিং ৰিগটো সেই যিটো আসলতে বাৰিচুকৰ ৰিগ সেই ৰিগত কাম কৰিব নেকি হৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু সকলো তথ্য জলপট তেতিয়া হ'ব যেতিয়া ONGC বিষয়ববীয়াৰ তৰফৰ পৰা কৰ্তৃপক্ষৰ তৰফৰ পৰা কিছু তথ্য সদয় কৰিব কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি এইটোৱে যে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে ONGC আৰু বাৰিচুকৰ ৰিগৰ পৰা কেইমিটাৰমান আঁতৰতে নতুনকৈ স্থাপন কৰা হৈছে এটা ড্ৰিলিং ৰিগৰ য'ত কাম চলি আছে এতিয়া পূৰ্ণগতিত